বিভাগীয় মানুহ আছে কোনেও একো নকয় আহক সকলোৱে আহক ইয়ালৈকে আহক আমি আপোনালোকৰ ওচৰলৈ এখন যদি বাটৰ নাটক লৈ আহিছোঁ আপোনালোকে হয়তো ভাবিছে যে বাটৰ নাটকখনৰ নাম কি বা নাটকখনৰ বিষয়বস্তু কি নাটকখনৰ বিষয়বস্তু প্ৰত্যেক দিনে আপোনালোকে দেখি থকা আপোনালোকৰ গাঁৱত আপোনালোকৰ অঞ্চলত আমাৰ দেশত আমাৰ ৰাজ্যত প্ৰত্যেক জিলাতে ঘটি থকা কাহিনী এয়া হৈছে আমি আমাৰ ৰাজ্যক আমাৰ আপোনালোকৰ মাজলৈ নিশ্চয় আপোনালোকে নিশ্চয় আমাৰ বেনাৰখন দেখা পাইছে আৰু বেনাৰখনত আমাৰ নাটকখনৰ নামো দেখা পাইছে আৰু আমাৰ নাটকখনৰ নাম হৈছে গতিকে আহক আমি আমাৰ নাটকখন আৰম্ভ কৰো গতিকে ৰাইজ আপোনালোকক আমি অনুৰোধ কৰিছো আপোনালোকৰ বহুমূলীয়া সময়ৰ কিছু সময় আমাক দিয়ক নাটকখন শেষলৈকে উপভোগ কৰিব আৰু নাটকখন উপভোগ কৰাৰ শেষত আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাক দিব বুলি আমি আশা কৰিলো গতিকে আজি আমাৰ নাটক আৰম্ভ কৰো ভাইটি কি হৈছে ভাইটি উঠ ভাইটি ৰাস্তাত কিয় শুই আছ ঘৰত গৈ শুব নোৱাৰ ঘৰত কিবা এটা খাই লবি ভাইটি ভগৱান দেখিছেনে কাৰ কপালত কি লিখা থাকে কোনে ক'ব পাৰে আজি এই পৰিয়ালটো এনেধৰণে নিসন্তান হৈ গ'ল এনেদৰে পৃথিৱীত প্ৰত্যেকখন ঘৰ কিমান সন্তান নোহোৱা হৈ গৈছে এনেধৰণৰ দুৰ্ঘটনাত সেইটোকে আমিনো কি ক'ব পাৰোঁ একমাত্ৰ ভগৱানৰ হাতত সকলো ঈশ্বৰহে জানে কেনেকৈ কি কৰে नमस्कार, मैं हूँ अनूप सैकिया। मैं अभी जिस जगह पर उपस्थित हूँ ये वही जगह है जहाँ पर कल रात को 5 छात्रों की मौत हुई थी और 4 लोग बुरी तरीके से घायल। आइए जानते हैं लोगों से इसका वजह क्या है, इसका कारण क्या है, किस वजह से यहाँ पर हुआ है ऐसा हादसा। आप कुछ बोलेंगे इसके बारे में? आप कुछ बोलेंगे? মই জানো এই গাড়ীখন এইফালৰ পৰা আহি আছিলে আহি থাকোঁতে এইফালৰ পৰা আহি ডিভাইডাৰ পাছত ডাউনকৈ মাৰি দিলে একদম হেলিকপ্টাৰ অহাকৈ আহিলে মোৰ একদম গোটেই গা এটা টোপনি তাৰপিছত গোটেই চাইফালে তেজাই একদম গোটেই পৰিৱেশ কিবা হৈ গ'ল লিমামা হৈ গ'ল তাৰপিছত ওচৰতে গ'লো
কেছ কৰি লগে লগে একদম স্পট কেছ মানে পেজাইছে তাৰপিছত এজনে চিউল চুই খান্দি আছে তাৰপিছত লাহে লাহে বেয়া লাগিছে মানে धन्यवाद धन्यवाद। देखिए, सोचिए, समझिए, महसूस कीजिए इन परिवारों पर क्या बीता होगा। इसी तरह हर घंटे, हर दिन, हर पल लापरवाही की वजह से कितने लोग मौत के घाट उतर जाते हैं। तो आप लोग भी सतर्क रहिए, संभाल के रहिए। धन्यवाद।